ইয়াৰ পাত দুখিলামান আপোনালোকে এইদৰে পিচি লৈ এনেধৰণৰ ঘৰুৱা সামগ্ৰীৰে বজাৰৰ দৰে ক্ৰীম প্ৰস্তুত কৰিব পাৰে। ৰাতি শোৱাৰ আগত ইয়াৰ অকণমান লৈ পেলাই এইদৰে মাছাজ দিব, দেখিব ছালৰ উজ্জ্বলতা দুগুণ বৃদ্ধি পাব। কেৱল ময়ে ব্যৱহাৰ কৰা নাই, আৰু দুগৰাকীমানক ব্যৱহাৰ কৰি পেলাই দেখিলোঁ সঁচাকৈ ইয়াৰ ৰিজাল্ট বহুত ভাল হয়। এবিধ বিশেষ গছৰ পাতৰ পৰা প্ৰস্তুত কৰিছোঁ এই ক্ৰীমটো। দেখাত ইয়াৰ কালাৰটো ইমানেই বেছি ধুনীয়া হয়, নেচাৰেল কালাৰ হয়, কোনো ধৰণৰ ইয়াত আৰ্টিফিচিয়েল কালাৰ এড কৰা নাই। কি গছৰ পাতৰ পৰা মই এই ক্ৰীমটো প্ৰস্তুত কৰিছোঁ আপোনালোককতো মই জনামেই, কিন্তু তাৰ আগতে বলক চাই লওঁ কেইটামান খুব ধুনীয়া ধুনীয়া লিপষ্টিক। আজি মই শ্ৰিয়ন ৰিচ কালাৰ নন ট্ৰান্সফাৰ লিপষ্টিক শ্বেড মই 5টা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। প্ৰথমটো শ্বেড হৈছে ৰেড ভেলভেট। এই লিপষ্টিকটো পাৰ্টি বা ফেষ্টিভ লুকৰ সৈতে বহুত ধুনীয়া লাগিব। আপোনালোকেও যদি কিনিব বিচাৰে মই লিংকটো শ্বেয়াৰ কৰি দিম। নেক্সট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ পিংক ফালুদা। এইটো এটা খুব ধুনীয়া হয় আৰু খুব ছফ্ট আৰু এটা প্ৰিটি পিংক শ্বেড দিছে, দেখিছেনে? এটা নেচাৰেল লুক দিব আৰু এটা ফ্ৰেছ লুক দিব। ইয়াৰ পিছত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ শ্বেড নাম্বাৰ 05 ব্ৰাউনি। এটা বিউটিফুল ব্ৰাউন শ্বেড আৰু এভৰিডে লুকৰ বাবে খুবেই এলিগেণ্ট। এইটো হৈছে শ্বেড নাম্বাৰ 09 চেৰী পপ। এইটো এটা গৰ্জিয়াছ ৰেড শ্বেড হয়, বোল্ড আৰু এট্ৰেক্টিভ লুকৰ বাবে পাৰফেক্ট হ'ব। বাৰ একেবাৰে শেষৰ লিপষ্টিক শ্বেডটোলৈ আহিছোঁ। এইটো হৈছে ষ্ট্ৰবেৰী গ্লেজ। এটা খুব ধুনীয়া পিংক টোন দিব আপোনাক আৰু লিপছকেইটা খুব ফ্ৰেছ লাগিব, দেখিছেনে? খুব ধুনীয়া ধুনীয়া লিপষ্টিক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকক মই লিংক দি দিম, আপোনালোকে তাৰ পৰাই কিনিব পাৰিব। আজি ক্ৰীমটোৰ বাবে মই লৈছোঁ নিমপাত, আৰু নিমপাতখিনি খুব ধুনীয়াকৈ ধুই ল'ম আৰু ধুই লৈ পেলাই নিমপাতখিনি ভালদৰে পিচি ল'ম। আৰু পিচি লোৱাৰ পাছতে নিমপাতৰ ৰসখিনি এটা বাতিত মই উলিয়াই লৈছোঁ আৰু ইয়াৰ লগত প্ৰথমতে ব্যৱহাৰ কৰিছোঁ এচামুচ বাদাম তেল। আপোনালোকে যিকোনো ক্ৰীম বনাবলৈ বাদাম তেলে ব্যৱহাৰ কৰিব। আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিছোঁ এল'ভেৰা জেল। 2 চামুচ মই এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পিছতে খুব ভালদৰে গোটেইকেইটা সামগ্ৰী মিক্স কৰি ল'ব। আৰু ইয়াত দেখিছেনে, মিক্স কৰাৰ পাছতে আপোনাৰ ক্ৰীমটো খুব ধুনীয়াকৈ তৈয়াৰ হৈ যাব। মাত্ৰ এইকেইটা বস্তুৱে আপোনালোকে এনেধৰণৰ ক্ৰীম ঘৰতে প্ৰস্তুত কৰিব পাৰে। মুখখন ভালদৰে ফেচ ৱাছ কৰাৰ পাছতে আপোনালোকে এই ক্ৰীমটো লগাব আৰু খুব ভালদৰে মাছাজ দিব। ফ্ৰিজত ৰাখিব, আপোনালোকে এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।